গাইজ সেইদিনা মই এলেণ্ট্ৰাৰ লগত এলেণ্ট্ৰাৰ ভিডিঅ'টো বনাওঁতে WRV খনৰ কথা কৈছিলোঁ 0 ডাউন পেমেণ্টেড হৈ যাব। এই আমাৰ মাজত থকা গাড়ীখন এইখন হ'ল WRV 2018 VX সানৰুফ মডেল ডিজেলত আছে। সেইখনৰ কথা কৈছিলোঁ যে 0 ডাউন পেমেণ্টত হৈ যাব। সো হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি আকৌ আহিছোঁ পাৰ্কিঙত। মানে হণ্ডা চিটি এখন আছিল, আজি কেইদিনমানৰ পৰাই আছে, সময় পোৱা নাই কাৰণে ভিডিঅ' বনাব পৰা নাই। তাকে আজি আহিছোঁ আপোনালোক ভিডিঅ' বনাই দেখাওঁ বাৰু। আৰু আমাৰ মাজত ভাৰ্নাও ব্লেক ভাৰ্নাও এভেইলেবল হ'ব নেক্সট সপ্তাহমানত বা এই 2-3 দিনত। ব্লেক কালাৰৰ ভাৰ্না সানৰুফ মডেল একদম এক্স অপশ্যনেল মডেলটো আমাৰ তাত এভেইলেবল হ'ব। প্লাছ আমাৰ বেলেনো এখন আজিকালিৰ ভিতৰত আহি যাব। মই কালি পৰহি ভিডিঅ' দিম আপোনালোকক। মাৰুতি চুজুকিৰ ব্ৰেজাও মানে আমাৰ মাজত 2-3 দিনৰ ভিতৰত আমাৰ মাজত আহিব। সো গোটেইখিনি মই আপোনালোকক দেখাম বাৰু। মনত ৰাখক, ভাৰ্না আহিব, প্লাছ আপোনাৰ ব্ৰেজা আহিব আৰু বেলেনো আহিব। এই তিনিখন গাড়ী মই আপোনালোকক পালে বাৰু দিম। বহুত কিজনে কৈ আছে ভাৰ্নাৰ কথা, ব্ৰেজাৰ কথা আৰু বেলেনৰ কথা। 2-3 দিন আৰু ৱেইট কৰক, মই আপোনালোকক দিম বাৰু। গাড়ীখন হাতত অহাৰ লগে লগে মই আপোনালোকক দেখাম বাৰু চেলৰ কাৰণে। গাড়ী পুৰা কমপ্লিট চিল আছে আৰু হোৱাইট কালাৰত আছে। হণ্ডা চিটি 2018 মডেল SMT হয়। খুব কম চলিছে, মই দেখাই দিছোঁ কিলোমিটাৰৰ পৰাই মই দেখাই দিছোঁ আপোনালোকক। কিলোমিটাৰটো চাওক 39,800, মানে অলমষ্ট 40,000 চলিছে, বেছি চলা নাই। ফাৰ্ষ্ট অনাৰ হয়, গাড়ী একদম শ্ব'ৰুম কণ্ডিশ্যনত আছে। আপুনি চাওক ভিতৰৰ কণ্ডিশ্যনে চাওক, ইণ্টেৰিয়ৰটো চাওক কিমান ধুনীয়া। চিট কভাৰ লাগি আছে, গোটেইকেইটা দৰ্জাতে পাৱাৰ উইণ্ডো পাব। গাড়ীত কাম বোলা বস্তু তেনেকুৱা একোৱে এটা নাই, সৰু সুৰা কামো নাই, মাত্ৰ এটাই কাম আছে, এই পাৱাৰ উইণ্ডোটো অলপমান মাজে মাজে ৰখি যায়। এইটো বাৰু মই চাই দিম আপোনালোকক। বাকী গাড়ী অভাৰঅল খুবেই ধুনীয়া। এইটো চাওক, মই ডেছবৰ্ডটো দেখাই দিছোঁ। এইটো চাওক, ইয়াত আপোনালোকে এইটো কোম্পানী ফিটেড মিউজিক চিষ্টেম পাব। ইয়াত আপোনালোকে ফোনটো ইয়াৰ পৰা ৰিচিভ কৰিব পাৰে, কাটিব পাৰে, FM চেফএম গোটেইখিনি আছে। এইটো টাচ স্ক্ৰীণ নহয় বাৰু, এইটো ডিছপ্লেও নহয়। ইয়াতে অক্স লগাব পাৰিব আপোনালোকে, অক্সফোৰ্ডটো ইয়াতে আছে। আৰু এইখিনি আমাৰ ক্লাইমেট কণ্ট্ৰল, এচিটা ধুনীয়া কাম কৰি আছে। আৰু SRSৰ এয়াৰবেগ ইয়াতে এটা, ষ্টেৰিঙত এটা আছে আৰু ডেছবৰ্ডত এটা আছে। বাকী থাকিল আমাৰ ইফালে 4টা পাৱাৰ উইণ্ডো। এইটো আমাৰ মিৰৰ লক আনলক, এইটো আমাৰ মিৰৰ এডজাষ্টেবল, এইটো AC কণ্ট্ৰল কৰিব পাৰে কিমানখিনি বতাহ লাগে নালাগে। হেডলাইট এডজাষ্টাৰটো আছে। আৰু গাইজ বাকী আৰু কি দেখাম ভিতৰত, গাড়ী এনে কমপ্লিট চিল আছে, তথাপি মই দেখাই দিম আপোনালোকক। আৰু গোটেই গাড়ীখন দেখাই দি আছোঁ, ভিতৰতো এইখিনিয়ে বাৰু। বলক বাহিৰৰখিনি মই দেখাই দিম আপোনালোকক, বলক। তো চাওক, পুৰা কমপ্লিট কোম্পানীৰ চিল আছে। এইটো গাড়ী হোৱাইট কালাৰত আছে, কোনো চাইডে এটা স্ক্ৰেচো নাই। যি আছিল বাম্পাৰত, আগৰ বাম্পাৰত অকণমান আছিল, সেইখিনি মই মাৰি দিছোঁ। বাকী অভাৰঅল গাড়ী চাই লওক আপোনালোকে। মই ফ্ৰণ্ট চাইডৰ পৰা দেখাই দিছোঁ, ইমান ধুনীয়া হৈ আছে। অকল আগৰ বাম্পাৰটো পেইণ্ট হৈছে, বাকী কোনো চাইডে হোৱা নাই। এইটো ময়ে কৰাইছোঁ আনি, অকণ স্ক্ৰেচ আছিল, ভাল নেদেখি সেইটো কাৰণে কৰি দিছোঁ মানে। বাকী এইটো চাইডে চাওক, এইটো চাইডে কোনো ধৰণৰ কাম নাই। টায়াৰ কণ্ডিশ্যন দেখাই দিছোঁ চাওক, গোটেইকেইটা টায়াৰ কণ্ডিশ্যন ধুনীয়াই হৈ আছে। বোকা লাগি আছে কাৰণে ভালদৰে দেখা নাই বাৰু। এইটো চাইডে চাওক, এইটো চাইডেও কোনো ধৰণৰ কাম নাই, এটা স্ক্ৰেচো নাই। বাকী চিলকেইটা মই আপোনালোকক দেখাই নাথাকোঁ। এইটো চাওক, পুৰা কোম্পানীৰ চিল আছে আৰু ইফালেও আছে পুৰা কোম্পানীৰ চিল। আৰু পিছফালে আমৰেষ্টটোও পাব আপোনালোকে। ইয়াতে দুজন মানুহ বহি গ'লে এই আমৰেষ্টটো খুলি আপোনালোকে আৰামছে যাব পাৰিব। আৰু টায়াৰ কণ্ডিশ্যনৰ এইটোত বাৰু ইমান এটা লেতেৰা নাই, দেখাই পাব আপোনালোকে। এইটো চাওক, বেক চাইডেও চাওক, বেক চাইডেও কোনো ধৰণৰ একো এটা কাম নাই। বেক চাইডেও ধুনীয়া হৈ আছে গাড়ীখন চাওক। মই ডিক্কিটো খুলি দেখাই দিওঁ আপোনালোকক। এইটো চাওক, পুৰা কমপ্লিট কোম্পানীৰ চিল আছে। প'ষ্ট-চ'চবিলাকো চাওক, প'ষ্ট-চ'চবিলাকো মাৰ খোৱা নাই। এইটো লেতেৰা হয়, মামৰে ধৰা নাই বাৰু। স্পেয়াৰ টায়াৰটো, এইটো স্পেয়াৰ টায়াৰটোও ধুনীয়া হৈ আছে। এইটো চাইডেতো দেখালোৱেই, বাকী কোনো চাইডে কাম নাই বাৰু। মই আপোনালোকক ইঞ্জিনটো দেখাই দিওঁ এবাৰ, তাৰপিছত ষ্টাৰ্ট কৰি শুনাই দিম আপোনালোকক ইঞ্জিনৰ চাউণ্ডটো। এইটো চাওক, বনেট পুৰা চিল আছে, এপ্ৰন চেপ্ৰন গোটেইখিনি চিল আছে গাইজ, কোনো চাইডে মাৰ খোৱা নাই। প্ৰত্যেকখন গাড়ীতে মই দেখাওঁ বাৰু। এইটো চাওক ইঞ্জিনটো, ইঞ্জিনৰ কণ্ডিশ্যন চাওক গাইজ, চাফা কৰিলে একদম নতুন হৈ যাব। মই বাৰু চাফা তাফা কৰোৱা নাই, লিকেজ চিকেজ নাই, চাওক তেনেকুৱা একোৱেই নাই। গাড়ীৰ ইঞ্জিনো খুবেই ধুনীয়া হৈ আছে। মই এবাৰ ষ্টাৰ্ট কৰি শুনাই দিওঁ আপোনালোকক।
ইঞ্জিনৰ সাউন্ডটো শুনক গাইস নৰ্মেল সাউন্ড হয় পেট্ৰল ইঞ্জিন হয় মই আৰু অকণমান দেখাই দিছোঁ আপোনালোকক ফুলমুলকে আৰু আগত দুটা ডিআৰএল পাব এই ডিআৰএল দুটা জ্বলি আছে চাওক গাড়ীখন ষ্টাৰ্ট দিলে ডিআৰএল দুটা জ্বলি থাকিব মই ওভাৰঅল আৰু অকণমান দেখাই দিছোঁ আপোনালোকক এইটো সাইডেও একো এটা কাম নাই চাওক গাড়ী খুবেই ধুনীয়া হৈ আছে একদম অৰিজিনেল পেইণ্টত আছে ক'ব গ'লে মই এইটো সাইডেও দেখাই দিছোঁ চাওক সো গাইস গাড়ীত তেনেকুৱা একো এটা কাম নাই মই কৈছো আপোনালোকক গাড়ী পুৰা কমপ্লিট সিল পাব আপোনালোকে গাড়ীৰ শোৰুম কন্ডিশনত আছে আৰু কিলোমিটাৰটো মই কৈছো আপোনালোকক 39000 মানে অলমোস্ট 40000 চলিলে গাড়ী খুবেই ধুনীয়া মেইনটেইনত আছিল ভিতৰৰ পৰা আদি কৰি বাহিৰৰ কন্ডিশন গাড়ীৰ খুবেই ধুনীয়া হৈ আছে এইখন 2018 ৰ হয় Honda City SMT চলিছে আপোনালোকৰ 40000 প্ৰায় 40000 39800 যেটো প্ৰাইস 40000 অলমোস্ট ধৰি লওক আপোনালোকে এখন লব পাৰিব আপোনালোকে 5,10,000 টকা এটো মোৰ অলমোস্ট দিয়া দামটোৱে মই কৈছো অন টেবল কিবা আৰু কোনমান মই চাই দিম আপোনালোকক জি পাৰো আপোনালোকে আহিব গাড়ীখন চাওক আৰু লগতে আমাৰ মাজতখন এলেন্ট্ৰাখনো আছে 6,80,000 টকা মই দাম কৈছিলো এইখনো মই 10-20,000 টকা ইফাল কৰি দিম বাৰু বাকি আৰু আমাৰ এইখন Honda City আপোনালোকে লব পাৰিব 5,10,000 টকা 5,10,000 অন টেবল মই কিবা আৰু কোনমান চাই দিম So guys যদি লম বুলি ভাবিছে আপোনালোকে মোৰ স্ক্ৰিনত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে তাতে কন্টাক্ট কৰিব আজিলৈকে এইখিনি লগ পাম আমাৰ নেক্সট ভিডিঅত চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাভ ইউ অল গাইস টাটা বাই বাই সি ইউ সুন